নাখাই নবৈ উজাগৰে থাকি কেৱল মননৰ কথা ভাবি থাকিলেই জানো মনন ঘূৰি আহিব? কেতিয়াও নাহে মৰমী। যোৱা মানুহ গুচি গ'ল, এদিন আমিওতো সেই বাটেৰেই যাব লাগিব। সেই দিনটোলৈ বাৰু কিমান বাকী? যেতিয়ালৈকে আয়ুষত চাউল আছে তেতিয়ালৈকে দুখ যন্ত্ৰণাৰ সৈতেই আমি জীয়াই থাকিব লাগিব। কিন্তু এনেকুৱা এটা জীৱন জীয়াই থকাতকৈ মৰি যোৱাটোৱে ভাল। অন্তত জীৱনটোৱে শান্তি পাব। মৰাৰ কথা নকবিচোন মৰমী, তোৰ বয়সনো কিমান হৈছে? কিন্তু এই বয়সতেতো মই বিধৱা ভাত খাব লগা হৈছে। ভাগ্যৰ লিখন কোনেনো খন্দাব? কিন্তু এদিনটো সকলোৱে মৰিব। সেইকাৰণে জীয়াই থকা দিনকেইটা অন্তত দুখ বেজাৰত নাথাকিবিচোন। মোৰ বাবে, দুহিতা আৰু দ্ৰিতাৰ বাবে তই সুস্থ হৈ জীয়াই থাকিব লাগিব। আৰু তই এনেকৈ কষ্টত থকা দেখিলে মননৰ আত্মাই কেতিয়াও শান্তি নাপায়।